প্ৰচণ্ড শীত আৰু কুঁৱলীৰ মাজত ব্ৰহ্মপুত্ৰৰ মাজত বুকুত এটা অঘটন ধুবুৰীত বৰলুইতৰ বুকুত অঘটন হৈছে আৰু এখন যাত্ৰীবাহী ফেৰী কালি বিয়লিৰ পৰা বৰ্তমানলৈকে তাত আবদ্ধ হৈ পৰিছে কাৰণ ব্ৰহ্মপুত্ৰৰ জলস্তৰ শুকাই গৈছে অস্বাভাৱিক হাৰত আৰু সেই ফেৰীখন ব্ৰহ্মপুত্ৰৰ বুকুত লাগি ধৰিল কালি ফেৰীখন আপোনালোকৰ দক্ষিণ শালমৰাৰ সুখচৰৰ পৰা ধুবুৰীলৈ আহি আছিল আৰু যিখন ফেৰীত 250 গৰাকী যাত্ৰী আছে 250 গৰাকী যাত্ৰীৰ ভিতৰত প্ৰায় 50ৰ পৰা 60 লৈকে 50ৰ পৰা 60 লৈকে কণ শিশু আছে কিন্তু গতিকে এক ভয়ংকৰ ঘটনা কালি 4 মান বজাতেই ফেৰীখন তাত লাগি ধৰে আৰু দুপৰীয়া 2:30 তাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল দক্ষিণ শালমৰাৰ পৰা ধুবুৰীলৈ আহি থকা অৱস্থাত 4 মান বজাত আহি পেলাই ব্ৰহ্মপুত্ৰৰ বুকুত সেই ফেৰীখন লাগি ধৰে তাৰ পিছৰে পৰা অহৰহভাৱে সেই অঞ্চলটোত তেওঁলোকে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে জিলা প্ৰশাসন IWT কিন্তু তেওঁলোকে কোনো ধৰণৰ তেওঁলোকক সহায় নকৰাৰ অভিযোগ উত্থাপন হৈছে যাৰ বাবে কালি বিয়লিৰ পৰা এই প্ৰচণ্ড শীতৰ মাজত কুঁৱলীৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত শিশুসহ 250 গৰাকী লোক কিন্তু এই ফেৰীখনত আবদ্ধ হৈ আছে অতি ভয়ংকৰ তথ্য হাহাকাৰ লাগিছে যাত্ৰীসকলৰ মাজত আটাইতকৈ ডাঙৰ কথা নিশাও কালি গোটেই উৰে নিশাটো তেওঁলোকে ব্ৰহ্মপুত্ৰৰ বুকুতে থাকিব লগা হ'ল আৰু মই ক'ব লাগিব যে ইমান চৌদিশে দেখিছে আজিৰ দিনটোত কেনেকুৱা ধৰণৰ কুঁৱলী পৰিছে শীত কেনেকৈ নামিছে গতিকে ব্ৰহ্মপুত্ৰৰ বুকুত কিমান শীত হ'ব আপোনালোকে এবাৰ নিজে ভাবক আৰু তাত আবদ্ধ হৈ আছে কণ শিশুসহ 250 গৰাকী যাত্ৰী হাহাকাৰ লগাটো স্বাভাৱিক কিন্তু তাৰ পাছতো ধুবুৰী জিলা প্ৰশাসন IWT তেওঁলোকে কোনো ধৰণৰ সহায় সহযোগ নাই কৰা আৰু নিশাৰ ভাগত যেতিয়া হাহাকাৰ লাগে ইটো পাৰত গম পায় তেতিয়া কিন্তু নিশা দুখন সৰু ফেৰী কিছুমান যাত্ৰীক উদ্ধাৰ কৰিবলৈ লৈ গৈছিল কিন্তু বহু লোক তাতে আবদ্ধ হৈ থাকিল আৰু তেওঁলোকক উদ্ধাৰ কৰি অহা ফেৰীকেইখনো নিশা কুঁৱলীৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত পথ হেৰুৱাই আৰু সেইকেইখনো কিন্তু এতিয়া কিছু সময় পূৰ্বে আহি উপস্থিত হৈছে এক ভয়ংকৰ পৰিস্থিতিৰ মাজত গোটেই নিশাটো থাকিব লগা হ'ল ভাবক ব্ৰহ্মপুত্ৰৰ বুকুত কেনেকৈ এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় লোকসকলৰ কিছু ভাষ্য আছে কেনেদৰে ফেৰীখন তাত লাগি ধৰিল সেইটো তদন্তত ওলাব বা সেই পথেৰে ফেৰীখন আহিব লাগিছিল নালাগিছিল যিহেতু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কমি গ'লে যেতিয়া জলস্তৰ কমি যায় ফেৰী চলাচল বন্ধ কৰি দিয়ে কাৰণ যাত্ৰীৰ জীৱনক লৈ হেতালি খেলা হৈছে ইয়াৰ পূৰ্বে আমি দেখিছোঁ ৰাজ্যত ব্ৰহ্মপুত্ৰৰ বুকুত কেনেদৰে ফেৰী দুৰ্ঘটনাত কিমান লোকে প্ৰাণ হেৰুৱাব লগা হৈছে গতিকে 250 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন ফেৰীক ব্ৰহ্মপুত্ৰৰ জলস্তৰ কমি যোৱাৰ পিছতো কেনেকৈ এই জল পৰিবহণ বিভাগৰ ফালৰ পৰা চলি আছে বা কেনেদৰে এই লেচিসমূহে ফেৰীসমূহ চলাই আছে তাৰ তদন্ত হ'ব লাগে কিন্তু স্থানীয় লোকসকলে কৈছে তাত থকা যিসকল ভুক্তভোগী আছে কেনেদৰে তেওঁলোক আবদ্ধ হৈ পৰিছিল বৰ্তমান কেনেকুৱা দিন পাৰ কৰি আছে সেই কিছু তথ্য আমাৰ ওচৰত ভাষ্য আহি পৰিছে আপোনালোকক শুনাব বিচাৰিছোঁ এইটো ইয়াৰ ওপৰত মানুহ পৰিছে এইটো চিটৰ কাষত থকাতে ইয়াৰ ওপৰত মানুহ পৰি গ'লে প্ৰায় দুখ পালে আৰু নকি ধৰতো এটা কিছু কাৰিকৰী বিজুতিৰ বাবে আপোনালোকক ভাষ্যটো শুনাব নোৱাৰিলোঁ কিন্তু যি দৃশ্যাংশ দেখুৱাইছোঁ দৃশ্যাংশ দেখি আপোনালোকে গম পাইছে যে কেনেদৰে এই সমগ্ৰ ফেৰীখন তাত আবদ্ধ হৈ আছে আৰু বিয়লি 4 বজাৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত কিন্তু ফেৰীখন লাগি ধৰিল আৰু বৰ্তমানলৈকে ফেৰীখন আছে আৰু ফেৰীখনত বৰ্তমানো কিন্তু শিশুসহ মহিলাসহ 250 গৰাকীতকৈ অধিক যাত্ৰী তাত আবদ্ধ হৈ আছে বৰ্তমানো কোনো অভিযানকাৰী উদ্ধাৰকাৰী দল তাত উপস্থিত হোৱা নাই গতিকে কিছু সময় পূৰ্বে আমাৰ স্থানীয় সংবাদদাতাই তালৈ পঠাইছে আৰু যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছে কাৰণ নিশাৰ ভাগত তেওঁলোকৰ ওচৰত পৰ্যাপ্ত খাদ্য নাছিল ব্ৰহ্মপুত্ৰৰ বুকুত যি শীতৰ যিটো প্ৰকোপ সেইটো নিৰাময় কৰিব পৰাকৈ তেওঁলোকৰ তাত কাপোৰ নাছিল কাৰণ তেওঁলোকে দিনৰ ভাগতেই যাত্ৰা কৰিছিল 2:30 ইতিমধ্যে জনাইছোঁ দক্ষিণ শালমৰাৰ পৰা তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছিল ধুবুৰী অভিমুখে আৰু আহি বিয়লি 4 বজাত ফেৰীখন ব্ৰহ্মপুত্ৰৰ বুকুত লাগি ধৰে আৰু আজিৰ দিনটোত আমি যেনেকৈ ধৰণে দেখুৱাইছোঁ যে প্ৰচণ্ড শীত পৰিছে সমগ্ৰ ৰাজ্যত কুঁৱলীৰ আচ্ছাদন আছে গতিকে উদ্ধাৰ অভিযানত কিছু বাধা হ'ব পাৰে কিন্তু সেইটো আটাইতকৈ ডাঙৰ কথা যে প্ৰশাসনে এতিয়ালৈকে উদ্ধাৰ অভিযানৰ বাবে চেষ্টাই চলোৱা নাই তেওঁলোকে যদি আজি এতিয়া যিহেতু 10 বাজিল 10 বজালৈকে তেওঁলোকে উদ্ধাৰ অভিযান চলোৱাই নাই এতিয়া কেতিয়া জিলা প্ৰশাসন খাৰ পাব কেতিয়া জল পৰিবহণ বিভাগ খাৰ পাব আৰু আটাইতকৈ ডাঙৰ কথা যে এক নদী যি ব্যৱস্থা আছে
যি যাত্ৰা ব্যৱস্থা আছে নদী সেৱা আছে তাত কিন্তু যথেষ্ট ৰিস্ক হৈ যায় এই কুঁৱলীৰ দিনত আৰু তাৰপিছত জলপথ বিভাগৰ নিলিপ্ততা বিয়লি 4টা বজাৰ পৰা এখন ফেৰী লাগি আছে উৰে নিশা ব্ৰহ্মপুত্ৰৰ মাজত যাত্ৰীসহ ফেৰী আছে কিন্তু সেই তথ্য কিমান যাত্ৰী আহিছিল জলপথ বিভাগৰ হাতত তথ্য আছেনে বা লেচিসকলৰ ওচৰত তথ্য আছেনে সেই পাৰ ঘাটৰ পৰা যোনটো ঘাটৰ পৰা তেওঁলোক আহিছিল সেই ঘাটৰ যিসকলে পঠাই দিছে এই ফেৰীখন যিসকল লোকক 250 গৰাকী যাত্ৰী পঠাই দিছে তেওঁলোকৰ দায়িত্ব আছিল যে জিলা প্ৰশাসনক জনাব লাগে ধুবুৰী আৰক্ষীৰ দায়িত্ব আছিল উৰে নিশা ব্ৰহ্মপুত্ৰৰ মাজত পাৰ কৰিছে 250 গৰাকী যাত্ৰীয়ে এটা ভয়ংকৰ কথা আৰু দুখন সৰু ফেৰী তেওঁলোকক উদ্ধাৰৰ বাবে গৈছিল সেই কিখনো কুঁৱলীত গৈ পেলাই তেওঁলোকে বাট হেৰুৱায় আৰু যিকেইজন যাত্ৰী তাত লৈ আনিছিল তেওঁলোকৰো সেই ব্ৰহ্মপুত্ৰৰ বুকুত তেওঁলোকে কটাবলগীয়া হৈছে বৰ্তমানলৈকে এক ভয়ংকৰ পৰিৱেশ কুঁৱলী পৰি থকাৰ বাবে যাত্ৰা কৰিব পৰা নাই এটা নতুনকৈ ফেৰী আৰু কিন্তু এই যি ধুবুৰীত যি ঘটনা সংঘটিত হ'ল যোৱা নিশাৰ পৰা আবদ্ধ হৈ আছে যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছে কাৰণ লাগিব আৰু যাত্ৰীসকল অসুস্থ হৈ পৰাৰো কিন্তু সম্ভাৱনা আছে কাৰণ প্ৰচণ্ড শীত নামিছে ব্ৰহ্মপুত্ৰৰ বুকুত কিমান শীত হেতু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই গতিকে তাত থকা যাত্ৰীসকলক সোনকালে জিলা প্ৰশাসনে উদ্ধাৰ কৰক উদ্ধাৰ কৰি তেওঁলোকক চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে কিন্তু বৰ্তমানলৈকে চিকিৎসাটো দূৰৰ কথা তেওঁলোকক উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযানকাৰী দল যোৱা নাই SDF যোৱা নাই NDF যোৱা নাই নদী আৰক্ষী যোৱা নাই ধুবুৰী আৰক্ষী যোৱা নাই ধুবুৰী জিলা প্ৰশাসনে গম পোৱা নাই সেইটো আটাইতকৈ ডাঙৰ কথা গতিকে আশা কৰিম এই বাতৰিৰ জৰিয়তে ধুবুৰী প্ৰশাসনে চাওক আৰু যাওক এই যি ব্ৰহ্মপুত্ৰৰ মাজত যি 250 গৰাকী যাত্ৰী থকা এখন ফেৰী লাগি ধৰিছে তেওঁলোকক উদ্ধাৰ কৰক উদ্ধাৰ কৰি তেওঁলোকৰ সেই যেহেতু 4 বজাৰ পৰা তেওঁলোক কালি বিয়লি 4 বজাৰ পৰা বৰ্তমানলৈকে তাত আবদ্ধ হৈ আছে কণ শিশু আছে কোনো দুৰ্ঘটনা নহওক সৰ্বকে সকলোকে সুকলমে উদ্ধাৰ কৰক সেইটোৱে আশা কৰিম কিন্তু বৰ্তমানলৈকে যেহেতু উদ্ধাৰ অভিযান হোৱা নাই গতিকে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰৱৰ্তী সময়ত এই ঘটনা সন্দৰ্ভত আমি জনাম আৰু কিছু ভাষ্য আমাৰ ওচৰত আহি পৰিব পৰৱৰ্তী সময়ত ভাষ্য আমি আপোনালোকক শুনাম কিন্তু বৰ্তমান জনাইছোঁ ব্ৰহ্মপুত্ৰৰ বুকুত এটা ভয়ংকৰ অঘটন ধুবুৰীত এখন যাত্ৰীবাহী ফেৰী লাগি ধৰিছে ব্ৰহ্মপুত্ৰৰ বুকুত যিখন কালিৰ বিয়লি 4 বজাৰ পৰা বৰ্তমানলৈকে কিন্তু ব্ৰহ্মপুত্ৰৰ বুকুতে লাগি আছে আৰু ফেৰীখন বিয়লি 2:30 বজাত কালি দক্ষিণ শালমৰাৰ পৰা ধুবুৰীলৈ আহি আছিল আৰু ইতিমধ্যে জনাইছোঁ যথেষ্ট সংখ্যক যাত্ৰী আছে কণ শিশু আছে যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয় তাৰ পূৰ্বেই ধুবুৰী প্ৰশাসনে উদ্ধাৰ অভিযান চলাওক ধন্যবাদ পানী কম তাৰপৰা লঞ্চখন ঠেকি গ'ল ঠেকি যোৱাৰ বহুত চেষ্টা কৰিলে আৰু নোৱাৰিলে সিহঁতে আহি পেলাই পিছত বেলেগ এখন বট দিলে এইটোও আহিব নোৱাৰিলে আৰু ৰাতি যাই এজেগাত খুন্দা মাৰিলে যিবিলাক মানে বহি আছিল চব ছিটকি পৰিল পানীত পৰা নাই মানে চিটৰ পৰা ছিটকি পৰি চব মানুহ ভয়তে কবি গ'ল তেতিয়া তাতে ৰখি দিলে আকৌ পুৱা 6:15 মানত এৰিলে এৰাৰ পিছত আকৌ ঠেকিলে এনেকৈ গোটেই ৰাতি নাখাই বেমাৰী মানুহ মহিলা মানুহ বাচ্চা মানুহ সব লৈ এতিয়া আহি পালোঁ এইমাত্ৰ ভয় লাগিছে মানে এইটো মানে মাতে নোলায় এতিয়া কেনেকৈ কথা কওঁ ইমান ভয় লাগে বহুত কান্দা কাটি হৈছে বাচ্চাবিলাক সৰু বাচ্চাবিলাক এনেকৈ হৈছে আমি প্ৰায় 60ৰ ওপৰত আছিলোঁ হয় নাৰখন হাতীমাৰী বেপাৰী পাৰাৰ পৰা ধুবুৰী অহা কথা কালি 2:45 হয় এতিয়া আহি পালোঁ ভয় লাগিছে ভয় লগা হয় নাই কোনো ব্যৱস্থা হোৱা নাই হয় কোনোবাই যোগাযোগ কৰিছিল নৌকালৈ সৰু এটা নৌকা দিছিল 2টা নৌকা এটা আমি কিছুমান আহিছে আমি সাহস পোৱা নাই আমি বহি আছিলোঁ প্ৰায় 150 মান আছিল টোটাল হয় মহিলা শিশু বেমাৰী বৃদ্ধ সবেই আছিল পৰিৱেশটো খুব খাৰাপ ৰাতিপুৱা না খাই আছোঁ ৰাতভৰ কেইটা বজাত ওলাইছে কালি 3টাত নাগৰতে গোটেই খাৱাৰ কোনো ব্যৱস্থা নাই কিছু নাই ঠাণ্ডা লাগিছে খুব কষ্ট হৈছে নাই কোন ব্যৱস্থা নাই ঘটনাটো পানীটো কম লছটো বাৰে আটকাই যায় দুপৰীয়া 2:30 বজাত ওলাইছোঁ পিছত অহাৰ পিছত মানে ইয়াত আহি মানে লঞ্চখন মানে মানে তাত হৈ গ'ল হোৱাৰ পিছত 11টা বজা তাত মানে 3 ঘণ্টা তাতে লাগি গ'ল 11টা বজা বাজি গ'ল তাৰপৰা ইয়াৰ পৰা 2টা মানে চেল গ'ল তাৰপিছত
চলাই যোৱাৰ পিছত মানে মানুহটো বহুত আছে। ঘাটৰ পৰা ওলালো 2:30 বজাত। 2:30 বজাত ওলাই এইটো দুপৰীয়া 2:30 বজাত ওলাই এই যিটো জাগাত মানে নাওখন ৰখি গৈছিল এতিয়া 4:30 বজাত আহি পাইছোঁ। এই 4:30 পৰা এওঁলোকে ৰাতি 11টালৈকে চেষ্টা কৰিছে, বহুত চেষ্টা কৰিছে। লঞ্চৰ যিটো ষ্টাফ আছিল সেইকাৰণে চেষ্টা কৰিছে। তাৰপিছত 11টা বজা মানত 2টা চেল গ'ল, এই মাল টানা চেল নদীৰ মাজত। এই মাল টানা চেলত যিখিনি মানুহ আঠিছিল সেইখিনি মানুহ আহিল, আৰু বাকী আমি যে আছিলোঁ 60-65 জন মানুহ, সেইখিনি মানুহৰ কাৰণে মানে আৰু লঞ্চো নগ'ল, এই চেলো নগ'ল। তাৰপিছত 12টা 12:30 বজা মানত এটা এইটো যিটো লঞ্চ এইটো আহিলোঁ, সেইটো লঞ্চ গ'ল। সেইটো লঞ্চ যোৱাৰ পিছত এইটো লঞ্চত উঠি আমি আহোঁতে মানে দেখা নাযায়, এই লঞ্চখন কি কৰিলে এটা কাছাৰত মাৰি দিলে। মাৰি দিয়াৰ পিছত বহুত মানুহ আহত হৈছে। আহত হোৱাৰ পিছত তাৰপিছত তোৰ তাতে ৰখাই দিলে। গোটেই ৰাতি তাতে থাকিলোঁ, বহুত অসুবিধা কৰি থাকিলোঁ। তাৰপিছত ৰাতিপুৱা ওলাই আহি আহিলোঁ। আৰু নাওখনতো যাত্ৰী আছিল, যিটো আমি শিঙিমাৰীৰ পৰা ওলাইছোঁ তেতিয়া 250 মান হ'ব। গোটেই বেয়া মানে সেইটো আৰু ক'ব নোৱাৰোঁ। খোৱা লোৱা পানী কোনো ব্যৱস্থা নাই। নদীৰ মাজত কি লাগিব, কি পাব, ভয়তো লাগিবই। আটকেছিল ৰাস্তাত খুব কষ্ট কৰি আছোঁ। ঠাণ্ডা দিন আৰু মানে আমাৰ হাজবেণ্ড আছিল আৰু মই আছিলোঁ। তাৰ বাচ্চা নাছিল, তাৰ বেমাৰী মানুহ আৰু ৰাতিত বহি আছিলোঁ। বহুত কষ্ট হৈছে, ঠাণ্ডা আৰু কাপোৰ খোৱা লোৱা একো নাই। চৰকাৰৰ ফালৰ পৰা কিবা গৈছিলে নেকি? না। কালি 2টাৰ পৰা আৰু এই যে লঞ্চ নাযায়, ৰাতি যে সৰু ল'ৰা লৈ জ্বৰ আহিছে, বহুত কষ্ট হৈছে। বাচ্চাবোৰ কোনো একো নাখায় আৰু এই যে মাটিতে টোপনি দিছে। 4 বছৰ আৰু 8 বছৰ। ঠাণ্ডাৰ মধ্যে, নদীৰ মাজৰ মধ্যে ঠাণ্ডা আছে না, কোনো সহায় কৰা নাই না। ভয় লাগি আছিল আৰু গোটেই ৰাতি যে কিছু জ্বৰ আহিছে যে নোখোৱাকে আহিছে আৰু